ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আজি যদি মই সম্পূৰ্ণ সুস্থ হলোহেঁতেন তোমাক মই অকলে একোৱেই কৰিবলৈ নিদিলোহেঁতেন সৰু কিবা এটা কৰি হ'লেও তোমাক সহায় কৰিলোহেঁতেন তই সঁচাই বৰ চেনি আছিলি দেই আৰু প্ৰেম কৰাটোকে যদি মানুহে চেনি বুলি কয় তেতিয়াহ'লে মই চেনি গুড় সকলো ৰত্নদাই মোক এইটোৱে কৈছিলে যে মই যদি তোক সোধো তই এনেকুৱাই কৰিবি আজি মোক থানালৈ মাতিছিল। থানালৈ? কিন্তু কিয়? কিয় মানে তোৰলৈ মনত পৰিল সেইবাবে তোৰ ওচৰত দৌৰি আহিলো আহিলি বাৰু ভালেই কৰিলি কিন্তু বেয়া সময়ত আহিল নহয় তোৰ সময় আকৌ কিয় বেয়া হ'ল তইতো আনৰহে সময় বেয়া কৰ ঐ ঘণ্টা কৰ তই মিছা মিছিকৈ মোৰ প্ৰেম হোৱা বুলি দেউতা আৰু বিন্দুৰ আগত কিয় ক'ব লাগে ক'ত মিছা মিছিকি নহয় মানে ক'তনো মই মিছা মিছিকে ক'লো অ' বেদ তই হৈছে বুলি কোৱা কাৰণেহে মই ঘৰত ফাটাই দিলো কথাটো তাতনো মই কি বেয়া কৰিলো অ' বেদ নাই নাই অ' তই একো বেয়া কৰা নাই তই ফাটাই দিলি আৰু মোক ঘৰত বাপেক জীয়েকে মিলি ফুটাই দিলে ছোৱালীৰ নাম সুধি সুধি বখিলাই পেলাইছে মোক ভাত চাত খাব দিয়া নাই তাইৰ নাম ক'লেহে বোলে ভাত চাত খাব দিব মোক কেনে মজা তই মানে এতিয়া হোটেলত ভাত খাবলৈ ওলাই আহিলি নাই ভাত চাত বাদ দিলো আজি চা মই তোক নিবলৈ আহিছো এতিয়া তই মোৰ লগত বল আৰু ঘৰত খোলা খুলিকৈ ক মোৰ কাৰ লগত প্ৰেম হৈছে তাইৰ নাম কি সকলো বিৱৰি ক অঁ মই আকৌ কেনেকৈ বিৱৰি ক'ম মই একোৱে নাজানো নহয় তই একোৱে নাজান হা তই যদি একো নাজানই মিছা বম ঘৰত কিয় ফুটালি তই ফূৰ্তি ফূৰ্তিতে ফুটাই দিলো তাতে আজি আকৌ চানডেও যে তই মদ খাইছ তই তোক আজি মই তই ৰখ তোক মই আজি দি আছো ক'ত পলাইছ ঐ ৰত্ন ৰখ বুলি কৈছো নাই তই ৰহ মই এতিয়া ৰৈ দিম এতিয়া ৰহ মই ৰৈ দিম এই গৰম কেৰাহীত আখৈ ফুটা দি তয়ে ময়ে এনেই ফূৰ্তিতে জঁপিয়াই মৰিলো বুজিছ হেই তাকেই এই ৰত্নদাটোৱে দাদাক জোকাবলৈকে এইবিলাক ক'লে আমাক হয় দেই এই ৰত্নটো মস্ত এটা ছয়তান তাৰ কথা সঁচা বুলি ভাবিয়েই মই এনেই মিছা মিছিকৈ প্ৰেমৰ কাহিনী বনাই বেদক শুনালো ভাবিলো কাহিনীটো শুনি কি জানিবা সি নিজৰ কাহিনীটো কয়েই এইডালৰ দ্বাৰা কাহিনী চাহিনী নহ'ব ডাং বৰলা হৈ থাকিবই ইয়াৰ জীৱনলৈ প্ৰেমৰ বৰষুণ নাহে দেউতা তই ঠিকেই কৈছ সি ছাতি লৈ ফুৰিব বিচাৰিছে ফুৰিবলৈ দে তাক মুঠতে প্ৰেমৰ বৰষুণ বাদ দি ডাইৰেক্ট বিয়াৰ বৰষুণ যাক তাৰ গাত পেলাব লাগিব আৰু এইটো কাম তয়ে ময়ে মিলি কৰিব লাগিব তয়ে ময়ে মিলি মানে বেদৰ কাৰণে ছোৱালী এজনী চাব লাগিব নহ'লে কিন্তু নহ'ব দেউতা দুখ পাইছো তই একদম মোৰ মনৰ কথাটো কৈছ অঁ আমি যদি ঠিক নকৰোঁ ই বিয়াৰ কাৰণে কইনাটো দূৰৰে কথা কাৰিকৰ এটাও ঠিক কৰিব নোৱাৰে গতিকে এইবাৰ তোৰে মোৰে চৰকাৰ মিলি আমি মিছন কইনা ধৰা আৰম্ভ কৰিব লাগিব পিছে ছোৱালী মানে কইনা ক'ত পাবি মোৰ চকুত ছোৱালী এজনী আছে পিছে তই বা ভাল পাওঁ নে নাপাওঁ
আগতে ছোৱালীজনী কোন সেইটো ক কি নাম মই চিনি পাওঁ নেকি তাইক তাৰমানে তই ৰাতি সদায় মদ খাৱ হা আজি মই আহিলোঁ বুলিহে গম পালোঁ সদায় নেখাওঁ আজি কিবা এটা মন গ'ল আৰু তই মিছা নামাতিবি আচলতে তই এটা মদ আহি নামাতিবি তই মোক বেদ এনেকেনো কিয় কৈছ আজিৰ পৰা মই নেখাওঁ এতিয়া মোক খালি ঘৰত নমাই দিবি ব'ল না ঐ বেদ ব'ল না যা ব'ল ঐ ঐ কিহৰ কাজিয়া এইবোৰ মাজৰাতিখন ইমান উৎপাত কিহৰ উৎপাত নহয় ছাৰ এনেই অকণমান ধেমালি আৰু গুড নাইট ছাৰ আহিছোঁ এই ববি দেউল মোৰ নাম ৰত্নহে এইফালে আহ এইফালে আহ অঁ গৈছোঁ ওচৰলৈ আহ মুখ মেল আহ মুখ মেল মদ খাইছ হা মদ খাইছ হা মদ খাইছ অকণমান খাইছোঁ নহ'লে মানে দিনটো গা বিহু নাযায় যে আপুনি অকণমান খাই চাগে ন ধেমালি কৰিছ হা পুলিচৰ লগত ধেমালি কৰিছ উঠ গাড়ীত উঠ ৰ'ব ছাৰ কিয় মাৰিলে আপুনি তাক তই কোন তই পুলিচক প্ৰশ্ন কৰিবলৈ কোন মাজ ৰাস্তাত মদ খাই মাতলামি কৰিবি হা কাজিয়া কৰিবি আৰু তই মোক প্ৰশ্ন কৰিম মই কিয় মাৰিছোঁ দেখা নাই ড্ৰেছ দেখা নাই পুলিচ হয় মই পুলিচ মোৰ যি ইচ্ছা তাকেই কৰিব পাৰোঁ মেধি ছাৰ ইয়াকো গাড়ীত উঠাই দিয়ক ব'ল ৰত্ন না তই উঠিবি না মই গাড়ীত উঠিম আমি কোনো অপৰাধী নহয় যে আপুনি আমাক থানালৈ এনেকৈ লৈ যাব ছাৰ আমি মদ খাই মাতাল হৈ থকা নাই আমি কাজিয়াও কৰা নাই তই বৰ বেছি কথা কৈ আছ যে তহঁত দুটাক কাজিয়া কৰি থকা মাজ ৰাস্তাত মই নিজ চকুৰে দেখিছোঁ নে তই মোক কণা বুলি ভাবিছ আপোনাক আমি পুলিচ বুলিয়ে ভাবিছোঁ আৰু সেইবাবে ভদ্ৰভাৱে সন্মান সহকাৰে আপোনাক কৈ আছোঁ ছাৰ আমি মদ খাই কাজিয়া কৰা নাই ই মদ কিয় খাইছে তাক লৈহে কাজিয়া কৰিছোঁ গতিকে ছাৰ এতিয়া আপুনি আমাৰ লগত লাগি থকাতকৈ যাওক আপুনি চোৰ ডকাইত অপৰাধীক ধৰকগৈ তই অলপ বেছি বেছি লেকচাৰ মাৰ এই মই এতিয়া কি কৰিম কি নকৰিম সেইটো কি তই মোক শিকাবি হা ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে মানুহ আদৰ্শবাদী হৈ নাযায় ব'ল থানালৈ তোৰ লেকচাৰ আজি মই থানাত বাহিৰ কৰিম মেধি ছাৰ উঠাই দিয়ক ঐ ব'ল ছাৰ এনেকুৱা নকৰিব আমি অপৰাধী নহয় আমি সাধাৰণ ড্ৰাইভাৰহে ভুল কৰিছে এয়া অত্যাচাৰ অত্যাচাৰ কি হয় অত্যাচাৰ কাক কয় ব'ল থানাত গম পাবি মেধি লৈ আহক ঐ ব'ল সোমা সোমা সোমাই দিয়ক সোমা চিনি পোৱা নাই নহয় দেউতা তই দাদাৰ চিন্তা কৰিব নালাগে শুই থাককে যা বহুত ৰাতি হ'লতো সি আহি নোপোৱালৈকে মোৰ টোপনিয়ে নাহে অ' এটা কাম কৰচোন তই তাক আৰু এবাৰ ফোন কৰচোন অঁ কৰচোন কৰ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ফোনডালে উঠোৱা নাই নহয় সি আকৌ ফোনটো কিয় নুঠাই তই এটা কাম কৰচোন ৰত্নকে ফোনটো লগাচোন
ৰত্নদাকো 2-3বাৰমান কৰিলোঁ সি উঠোৱা নাই দুইটাই আকৌ ফোন কিয় উঠোৱা নাই অমাতো সিহঁতৰ একো বিপদ হোৱা নাইতো নাই দেউতা সিহঁতৰ একো বিপদ হোৱা নাই দুইটা চাগে কিবা কথাত মচগুল সেইকাৰণে উঠোৱা নাই তাইও দেউতা তই দাদাৰ চিন্তা কৰিব নালাগে শুই থাককে যা বহুত ৰাতি হ'লতো সি আহি নোপোৱালৈকে মোৰ টোপনিয়ে নাহে এটা কাম কৰচোন তই তাক আৰু এবাৰ ফোন কৰচোন কৰচোন কৰ ঐ তই এইবোৰ কি নতংকি কৰি আছ হা আৰু এইবোৰ কৰি থাকিলে আমাক এনেও ওলাই যাব নেকি মোক উলিয়াই নিদিলেও নাই কিন্তু দুচ মইতো কি থাকিবলৈ নিদিওঁ দুচ মই যে কান্দিছো মোৰ মানে সুখটো খুন্দা মাৰি ধৰিছে কিন্তু তই নটংকি বুলি নাভাবিবি মানে তোমাৰ নিচাত কৈছো বুলি নাভাবিবি সঁচাই দুখ লাগিছে আজি কাৰণে তোৰ এইটো অৱস্থা হ'ল নহয় ধেমালি কৰিবলৈ যাতে আজি লাকাবৰ ভিতৰত সোমালোহি নহয় ছাৰ এইফালে আহক না ছাৰ এবাৰ আহক এইফালে আহকচোন এই কিহৰ চিঞৰ বাখৰ কৰিছ বিনা দুখত আমাক লকআপত ভৰাই থ'ব আৰু আমাকে সুধিব আমি কেলে চিঞৰি আছো বুলি চাওক ছাৰ মোৰ এটা ৰিকুৱেষ্ট মোৰ ঘৰত খবৰ এটা দিয়ক নহ'লে ঘৰত মিছামিছি মোক লৈ চিন্তা কৰি থাকিব ছাৰ আপুনি ইয়াক যাবলৈ দিয়ক ইয়াৰ গাত একো দুখ নাই আপোনাৰ মোক যিমান দিন লকআপত ৰাখিবলৈ মন আপুনি সিমান দিন ৰাখক মোৰ আগে পিছে কোনো নাই ছাৰ কিন্তু এই ল'ৰাটোৰ এটা পৰিয়াল আছে ইয়াক আপুনি যাবলৈ দিয়ক না ছাৰ যদি কিন্তু আপুনি তাক যাবলৈ নিদিয়ে মই কিন্তু ইয়াতে কৈ দিম মানে তই কি কৰাৰ কথা কৈছ শুন কিবা 2 নম্বৰী লাগিছে ব্যৱস্থা কৰি দিম নাই আপুনি মোৰ একো ব্যৱস্থা কৰিব নালাগে আপুনি খালি ইয়াৰ ব্যৱস্থাটো কৰি দিয়কচোন যদি কিন্তু আপুনি নকৰে নহয় মই কিন্তু সঁচাই কৈ দিম আকৌ ছাৰ মই আকৌ 2 নম্বৰ কৰাৰ কথা কোৱা নাই মই চুইচাইড কৰি দিম চুইচাইড কৈ দিম মই যি গাঁও কৈ দিওঁ কিন্তু মোৰ গাঁৱৰ নাম এটা আছে তোৰ প্ৰব্লেমটো কি জাননে আচলতে তই যি ভাব তোৰ মতে সেয়াই শুদ্ধ আনে কি ভাবে সেইবিলাক ভাবিবলৈ তোৰ ওচৰত সময় নাই তই কেৱল নিজৰ কথাই চিন্তা কৰ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ঠিক আছে তই যি বিচাৰিছ মই সেইটোৱে কৰিম এতিয়াৰ পৰা না মই গাড়ী চলাম না কিবা কৰিম কিন্তু জীৱে সময়ত দৰৱ পাবই লাগিব পাকঘৰত বস্তু ভৰি থাকিব লাগিব আৰু ৰমন খুৰাৰ ধাৰ প্ৰতি মাহে পৰিশোধ কৰিব লাগিব এই সকলোখিনি দায়িত্ব কিন্তু মই তোক দিলোঁ এতিয়া মই এইবোৰ কেনেকৈ কৰিম মই এতিয়া পঢ়িহে আছো কিয় পঢ়ি থকা ছোৱালীয়ে কাম কৰি ঘৰ চলোৱা নাই মনৰ ইচ্ছাটোৱে মেইন মুঠতে মই হাত দাঙি দিলোঁ বা তোক মই হাত দাঙিবলৈ কোৱা নাই মই তোক গাড়ী চলাবলৈহে মানা কৰিছো মই গাড়ী চলালে তোৰ সন্মানত লাগে মানে তোৰ চকুত ড্ৰাইভাৰ এজনৰ একো সন্মান নাই এনেকুৱা অদ্ভুত কথাবোৰ মোৰ আগত নকবিচোন
আৰু মই গাড়ী চলালে তোৰ যদি বাইক হিচাপে চিনাকি দিবলৈ লাজ লাগে তেনেহ'লে নিদিবি তাত মোৰ কোনো আপত্তি নাই কিন্তু মই যি কৰিছোঁ তাক লৈ তই আপত্তি নকৰিবি এইবোৰে তোক শোভা নিদিয়ে তই নিজে একো কৰিব নোৱাৰ আৰু আনকো কৰিব নিদিয় এইটো বাৰু কি কথা হ'ল মানে কেছটো কৈছোঁ দেই মানে মই প্ৰথম পৰা কৈছোঁ মানে মই সৌ ভাইটি এটা আনিলোঁ সৌ ভাইটি মানে এইটো আৰু তাৰপিছতে এনেকৈ লগতে কেঁচা বুনে খাইছিলোঁ আৰু চাকনা হিচাপে এই তেনেকুৱাতে ই মানে ফোন কৰিলে মোক তেতিয়া মানে মোৰ নিচাটো এই ৰিম 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 ৰিমকৈ ধৰিছিলেহে সি আহি পাই পেলাই এই ৰিম 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 ৰিমকৈ নিচাটো ৰাম নাম সত্য কৰি পেলালে নহয় তাৰপিছতে এণ্ট্ৰি মাৰিলে আপোনালোকৰ এই ৰাৱণ অচি ছাৰে দেই ছাৰৰ নাম ৰাৱণ নহয় নহয় বুলি জানো ই ছাৰক মৰমতে ৰাৱণ বুলি মাতে ঐ নামটো কিন্তু মিলিছে ন সেইও বাদ দে যাওঁ মিলক মানে সেই কিবা এটা মিলক না খাওঁ দুটাই মিলাই মিলি তই বলিয়া হৈছ নেকি হে থানাত মদ এলাও নাই এলাও নাই হেৰি কওক চিকিৎসাকে আনক গোটেই টান টান নমাওঁ ঐ তই মোক কি বুলি ভাবিছ তোৰ সেই মদ চিগাৰেট আনি দিয়া তই কিবা সেই মোৰ ঘৰৰ মিতিৰৰ মানুহ বুলি ভাবিছ নেকি হা তই আছামী হৈ থাক আৰু এইবোৰ বস্তু মোক বিচাৰি নাথাকিবি ঠিক আছে হ'ব বাৰু চাদা এবালিকে দিয়ক না বৈদ্য মন গৈছে বা তই কি কামোৰৰ ল'ৰা বে ছাৰ ই কামোৰ নহয় আপুনি এবাৰ লকআপৰ ভিতৰতে সি মহৰ লগত যুঁজ কৰক তেতিয়া গম পাব ই কামোৰ নে মৌখিনি অ' ছাৰ মদ চিগাৰেট চাদা চব বাদ দিলোঁ কচুৱা এটাকে দিয়ক না বৈদ্য মহে কামুৰিছে দাঙি নিব নহ'লে দিয়ক না তোৰ প্ৰব্লেমটো কি জাননে আচলতে তই যি ভাব তোৰ মতে সেয়াই শুদ্ধ আনে কি ভাবে সেইবিলাক ভাবিবলৈ তোৰ ওচৰত সময় নাই তই কেৱল নিজৰ কথাই চিন্তা কৰ মই নিজৰ কথা চিন্তা কৰা হ'লে তোৰ দৰে ঘৰত এনেকৈ বহি থাকিলোঁ হয় তই আনিলি হয় মই ঘৰত বহি খালোঁ হয় মোৰ কোনো চখ লগা নাই এনেকৈ গাড়ী চলাই টকা ঘটিবলৈ কিন্তু কেনেকুৱা পৰিস্থিতিত মই গাড়ী চলাইছোঁ সেয়া একমাত্ৰ মই জানো কিন্তু তথাপিও চলাইছোঁ কিন্তু কিয় যাতে জীও জীয়াই থাকে যাতে তহঁতবোৰ লঘোণি নাথাক আৰু ইমানবোৰৰ পাছতো তই কৈছ মই কেৱল নিজৰ কথা চিন্তা কৰোঁ ঠিক আছে এতিয়াৰ পৰা মই নিজৰে চিন্তা কৰিম ইমান দিনে মই স্বাৰ্থপৰ হ'বলৈ শিকা নাছিলোঁ কিন্তু এতিয়াৰ পৰা মই স্বাৰ্থপৰ হ'ম কথাষাৰ মনত ৰাখিবি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা